দৰকাৰ হ'লে অকলে থাকক, কিন্তু মিছা হাঁহি, মিছা আশা, মিছা ভালপোৱা, মিছা বন্ধুত্ব এইবোৰৰ পৰা দূৰত থকাৰ চেষ্টা কৰক। টাইম পাছ যি কৰে সি কেতিয়াও সন্দেহ নকৰে, আৰু যি সন্দেহ কৰে সি কেতিয়াও টাইম পাছ নকৰে। এজন সুন্দৰ মানুহে তোমাক কেতিয়াও সুখী কৰিব নোৱাৰে, কিন্তু এটা সুন্দৰ মনে তোমাক বহুত সুখী কৰি ৰাখিব। সেইকাৰণে সুন্দৰ মানুহক নহয়, সুন্দৰ মনক ভাল পাব শিকা। নাৰীৰ ভৱিষ্যত কেনেকুৱা হ'ব এইটো টকাৰ ওপৰত নিৰ্ভৰ নকৰে, নিৰ্ভৰ কৰে এজন ভাল স্বামীৰ ওপৰত। এজন জ্ঞানী পিতৃয়ে নিজ পুত্ৰক ক'লে, জীৱনৰ 3টা বিষয় কেতিয়াও এৰি নিদিবা। নম্বৰ 1, ভাল খোৱা বস্তু। নম্বৰ 2, ভাল বিচনাত শুবা। নম্বৰ 3, ভাল ঘৰত বসবাস কৰা। তেতিয়া পুত্ৰই ক'লে, আমি দৰিদ্ৰ, এইবোৰ আমাৰ দ্বাৰা কেনেদৰে সম্ভৱ? তেতিয়া জ্ঞানী পিতৃয়ে ক'লে, যেতিয়া পচন্দৰ খোৱা বস্তু পাবা তেতিয়া খাবা, নহ'লে যি খাবা সেইটো হ'ব সকলোতকৈ ভাল বস্তু। যেতিয়া কাম কৰি কৰি ক্লান্ত হ'বা তেতিয়া শুবা, আৰু য'ত শুবা সেয়ে হ'ব ভাল বিচনা। যেতিয়া মানুহৰ লগত মিলিবা আৰু তেওঁৰ অন্তৰ জয় কৰি তাতেই বসবাস কৰিবা, সেইখনেই হ'ব তোমাৰ কাৰণে সকলোতকৈ ভাল ঘৰ, ভাল ঠিকনা। 3টা ঠাইত লাজ নকৰিবা। খোৱা ঠাইত বহিলে, ডাক্তৰৰ ওচৰত গ'লে, আনৰ পৰা কিবা শিকিবলৈ গ'লে। চকু আৰু কপালৰ সম্পৰ্ক বৰ অদ্ভুত। চকুৰে যিটো ভাল লাগে কপালত সেইটো লিখা নাথাকে। দূৰত থাকিও ভাল পোৱা যায় যদি ভাল পোৱা মনৰ পৰা হয়। তুমি আনক যি দিবা তুমিও সেইটো ঘূৰাই পাবা, সেইটো সন্মান হওক বা কষ্ট। ৰিলেশ্যনশ্বিপ হ'ল তাজমহলৰ নিচিনা, দেখাত সুন্দৰ হ'লেও গঢ়াটো বহুত কঠিন। ইগ' কেৱল সৰু 3টা শব্দ, কিন্তু শক্তি ইমানেই বেছি যে এটা ভাল সম্পৰ্ক ভাঙি দিব পাৰে। মানুহ নামৰ প্ৰাণীবোৰ বৰ অদ্ভুত। আপোন হ'বলৈ সময় লাগে আৰু পৰ হ'বলৈ সময় নালাগে। চকু পানী সহজেই মুচি পেলোৱা যায়, কিন্তু চকুৰ পানী ওলোৱা কাৰণটো সহজে মুচি পেলোৱা নাযায়।